নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই শ্ৰীলংকাৰ বেণ্টতাত আছোহি আৰু ইয়াত পাম বিচ হোটেলখনত আছোহি আৰু এই হোটেলখনৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাবলৈ লৈছোঁ চাওকচোন আজি সাগৰলৈ যাম বুলি সোনকালে উঠিলোঁ আৰু ৰাতিপুৱাতে অলপ কুঁৱলী পৰাৰ দৰে হৈ আছে আমাৰ হোটেলখনৰ পিছফালে এইটো ৰেল লাইন এটা গৈছে আৰু এই ৰেল লাইনটো পাৰ হ'লেই এইফালে এটা ৰাস্তা আছে এই ৰাস্তাটো দেখিছে নহয় এইটোৱেদি গৈ থাকিলে বেছি দূৰ যাবই নালাগে সাগৰখন পাইগৈ আমি গৈ আছোঁ লাহে লাহে এই গছজোপা যে দেখিছে এই গছজোপা হৈছে মেংগ্ৰোভ ট্ৰী আৰু সাগৰৰ পাৰত এই মেংগ্ৰোভ ট্ৰীয়ে ভৰি আছে এই গছজোপাই মাটিবোৰ খামুচি ধৰি ৰাখে সাগৰৰ পাৰত এইবোৰ গছেই মই বেছি দেখিছোঁ এজোপাই নহয় গোটেই সাগৰৰ কিনাৰে এনে ধৰণৰ গছেই ভৰি আছে চাওকচোন ইমান ধুনীয়া গছবোৰ এতিয়া আহি আমি সাগৰ পালোহি সাগৰৰ ঢৌবোৰ যেন আমাৰ ফালে আহি আছে থিয় হৈ চাই আমাৰ এপাহ পলোৱা নাই সাগৰলৈ বহুবাৰ আহিছোঁ সাগৰ চাই মোৰ এপাহ পলোৱা নাই সাগৰৰ পাৰত মই অকণমান সময় খোজকাঢ়ি আছোঁ চেণ্ডেলযোৰ খুলি থৈছিলোঁ মোৰ চেণ্ডেলযোৰ উঠি গ'ল ধৰিব উঠি গ'ল এতিয়া ধৰিলে বুলিহে ৰক্ষা এয়া মোৰ লগত যোৱা বাইদেউ কেইগৰাকী আমি তিনিওগৰাকীয়ে একেলগে থিয় হৈ আছোঁ বাইদেউ কিন্তু খুব ভয় কৰিছে আহি মোৰ হাততে ধৰিছেহি এতিয়া আমি সাগৰৰ পৰা উভতি আহিছোঁ আৰু হোটেলৰ পিছফালৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ ৰাতিপুৱা হোৱাৰ কাৰণে কুঁৱলী পৰাৰ দৰে হৈ আছে আমি আহি আছোঁ এতিয়া মই ভৰিকেইটা ধুই ল'ব লাগিব যিহেতু মোৰ ভৰিত বালি লাগি আহিছে আজি ভিডিঅ'টো মোৰ ইমানতে শেষ হ'ল আপোনালোকে সকলোৱে চাব বুলি মই আশা কৰিলোঁ ধন্যবাদ